নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে গুণোৎসৱৰ সম্পৰ্কে এক বিশেষ বাতৰি লৈ আহিছোঁ। শ্ৰদ্ধেয় শিক্ষাগুৰুসকল, আমাৰ ৰাজ্য চৰকাৰে শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ প্ৰতি বছৰে এবাৰকৈ গুণোৎসৱ পতাৰ ব্যৱস্থা কৰিছে। গুণোৎসৱৰ সহায়ত আমি শিক্ষাৰ্থীসকলৰ শিক্ষাৰ মানদণ্ড আৰু অগ্ৰগতিৰ সম্পৰ্কে ধাৰণা ল'ব পাৰোঁ। আৰু এই গুণোৎসৱত অহা এক্সটাৰ্নেল গৰাকীয়ে বিদ্যালয়ৰ মূল্যায়ন কৰি এখন ৰিপৰ্ট প্ৰস্তুত কৰে। এতিয়া আমি 2024 চনত হৈ যোৱা গুণোৎসৱৰ এক্সটাৰ্নেল ইভেলুৱেশ্যন ৰিপৰ্টখন ডাউনলোড কৰিম। লগতে স্কুল ইভেলুৱেশ্যন ফৰ্মখনো ডাউনলোড কৰিবলৈ চেষ্টা কৰিম। শিক্ষাগুৰুসকল, এতিয়া আমি প্ৰথমতে নিজৰ মোবাইলত থকা প্লে ষ্ট'ৰলৈ যাম। তাতে আমি চাৰ্চ বাৰত গুণোৎসৱ লিখি চাৰ্চ কৰিম। ইয়াৰ পৰা আমি গুণোৎসৱ এপটো ডাউনলোড কৰি ইনষ্টল কৰি ল'ম। ইনষ্টল হৈ যোৱাৰ পিছত এপটো অ'পেন কৰিব। তাতে স্কুল লগইন অপশ্যনটোত সোমাই যাব। পিছত ইউডেস্কোড আৰু শিক্ষা সেতু এপৰ পাছৱৰ্ড দি এপটো লগইন কৰি ল'ম। লগইন হৈ যোৱাৰ পিছত ডেছবৰ্ডত আমি ডিষ্ট্ৰিক্ট, ব্লক, ক্লাষ্টাৰ, স্কুল আদিৰ নাম দেখিবলৈ পাম। এতিয়া আমি একেবাৰে ওপৰৰ সোঁফালে থকা তিনিটা আঁচত ক্লিক কৰিম। ইয়াতে আমি 2 নম্বৰ অপশ্যনত স্কুল ইভেলুৱেশ্যন ফৰ্মখন দেখিবলৈ পাম। আৰু একেবাৰে 4 নম্বৰ অপশ্যনত এক্সটাৰ্নেল ইভেলুৱেটৰ অবজাৰভেশ্যন ৰিপৰ্ট 2024 অপশ্যনটো ক্লিক কৰিম। তাতে আমি যোৱাবাৰৰ এক্সটাৰ্নেল ইভেলুৱেটৰ গৰাকীৰ নাম চাব পাৰিম। লগতে এৰিয়া অফ অবজাৰভেশ্যন ৰিপৰ্টটো চাব পাৰিম। শিক্ষাগুৰুসকল, 2025 চনৰ স্কুল ইভেলুৱেশ্যন ফৰ্মখন গুণোৎসৱৰ 3 দিন আগতে লাইভ হ'ব। গতিকে শিক্ষাগুৰুসকল, এনেদৰে শিক্ষাৰ লগত জড়িত বিভিন্ন বাতৰিসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব।